শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ 7 দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই? মাতি আনক, চুচৰাই আনক। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে, এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই? অসমৰ মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই সীমাটোৰ সৈতে কোনেও নেখেলা ভাল। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী ব্যক্তি মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল ভাৰতৰ নাগৰিক। মাতি আনক, চুচৰাই আনক। আন্দোলনৰ পৰিৱেশ নহয় আচলতে, কিন্তু জুবিন গাৰ্গক ন্যায় লাগিব, এই কথাটো খাটাং। এইখিনি সময়ত যিকোনো ধৰণৰ আন্দোলনৰ কাৰণে আহ্বান জনালে মানুহ উবুৰি খাই পৰিব, চৰকাৰে সেই কথাটো বুজি পোৱা উচিত। ছাত্ৰ সন্থাই কাইলৈ অৰ্থাৎ 26 ছেপ্টেম্বৰ তাৰিখে অসমৰ প্ৰতিখন জিলা সদৰত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল বাহিৰ কৰিম আৰু ইয়াত সকলো ৰাইজৰ আমি অংশগ্ৰহণ কামনা কৰিছোঁ। আমি এই পৰিস্থিতিৰ সংবেদনশীলতা বুজি পাওঁ আৰু সেইকাৰণেই মম শিখা সমদল। কিন্তু আমাৰ মনত যিটো ক্ষোভ আছে, অসমৰ মানুহৰ মনত যিটো ক্ষোভ আছে, এই তদন্ত যদি ক্ষিপ্ৰ নহয়, এই তদন্ত যদি নিৰপেক্ষ নহয়, এই তদন্ত যদি পানী নসৰকা ধৰণৰ নহয়, তেতিয়াহ'লে অসমৰ মানুহে চৰকাৰখনক ক্ষমা নকৰিব আৰু অসমৰ পৰিস্থিতি বেয়া হ'ব। এই কথাটো চৰকাৰে উপলব্ধি কৰাটো ভাল। কাৰণ আমি প্ৰথমটো দিনৰ পৰা কৈ আছোঁ যে জুবিন গাৰ্গৰ পৰিবাৰৰ অনুপস্থিতিত ছিংগাপুৰত জুবিন গাৰ্গৰ যতন লোৱাটো, জুবিন গাৰ্গৰ আলপৈচান ধৰাটো, জুবিন গাৰ্গৰ দায়িত্ব লোৱাটো, তেওঁ যিটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল, সেই অনুষ্ঠানৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু বাকী উদ্যোক্তাসকল, লগত তেওঁৰ লগত যোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে তেওঁৰ দলৰ সদস্যসকল আৰু তেওঁৰ আশে পাশে থকা মানুহখিনিৰ নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্ব আছিল। কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ আৰু তেওঁৰ যতন লোৱাত যদি কোনোবাই গাফিলতি কৰিছে, সেই গাফিলতিটো এটা জাতিদ্ৰোহ, সেই গাফিলতিটো জাতীয় অপৰাধ হৈছে আৰু তাৰ কাৰণে শাস্তি পাব লাগিব। আমি এই কথাটো আশ্বস্ত হ'ব পৰা নাই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ 7 দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে, এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই? শ্যামকানু মহন্তই উৰেটো জীৱন জুবিন গাৰ্গক নিজৰ ঘনিষ্ঠ বুলি জহাই যিকোনো ষ্টেজত তেওঁৰ হাত দাঙি নিজৰ বেকবন বুলি আখ্যা দি জুবিন গাৰ্গৰ নামত এটা মাৰ্কেটিং নিজৰ চলাই থাকিলে। কিন্তু সেই ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত যি দায়িত্বজ্ঞানহীন ধৰণেৰে তেওঁ লুকাই আছে, যি দায়িত্বজ্ঞানহীন ধৰণেৰে তেওঁ ঢুকুৱাৰ পাছতো নাম সলাই ফেষ্টিভেল পাতি থকাৰ অভিযোগ উত্থাপন হৈছে, এই ব্যক্তিজনক কিহৰ কাৰণে চৰকাৰে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? এই প্ৰশ্নটোৰ উত্তৰ লাগে। আমি নেভাবোঁ যে চৰকাৰৰ যদি সদিচ্ছা থাকিলহেঁতেন শ্যামকানু মহন্তক গ্ৰেপ্তাৰ এতিয়ালৈকে কৰিবলৈ সক্ষম নহ'লহেঁতেন। আৰু যদি তেওঁ তদন্তত সহযোগ কৰা নাই, তেওঁক যদি চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই, তেওঁক পলাতক ঘোষণা নকৰে কিয়? তেওঁৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি নকৰে কিহৰ কাৰণে? নে তেওঁক সুবিধা দি থকা হৈছে যে তেওঁৰ বিৰুদ্ধে থকা সাক্ষ্য প্ৰমাণসমূহ নষ্ট কৰি এটা সুবিধাজনক পৰিৱেশত, সুবিধাজনক স্থানত যাতে তেওঁ আত্মসমৰ্পণ কৰিব পাৰে, তাৰ কাৰণে সুযোগ দি থকা হৈছে নেকি? বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈ আছে, মানুহে সন্দেহ প্ৰকাশ কৰিছে যে এই সিদ্ধাৰ্থ শৰ্মা, এই শ্যামকানু মহন্ত ওচৰে পাজৰে ক'ৰবাত আত্মগোপন কৰি আছে নেকি? তেওঁলোকক গ্ৰেপ্তাৰ নকৰাটো চৰকাৰখনৰ বিফলতা, এই কথাটো চৰকাৰে মানি ল'ব লাগিব আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। শ্যামকানু মহন্ত তেওঁ পাতি থকা নৰ্থ ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে লাখ লাখ টকা স্পনচৰ কৰে, চুবুৰীয়া ৰাজ্যসমূহৰ চৰকাৰৰ পৰা পইচা পাতিৰ আদান প্ৰদান হয় বুলি অভিযোগ উঠিছে, কেন্দ্ৰীয় চৰকাৰে দিয়ে, ডোনাৰ মিনিষ্ট্ৰীয়ে দিয়ে। এতিয়া অসম চৰকাৰে এটা কথা আচলতে ৰাজহুৱা কৰিব লাগে, যোৱা বৰ্ষসমূহত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসম চৰকাৰে কিমান টকা দিলে আৰু অসমলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে কিমান টকাৰ বিনিয়োগ আহিল, তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে। আৰু এই টকাখিনি ক'ত খৰচ কৰিলে তাৰ এটা অডিট ৰিপৰ্ট ওলাব লাগে, তাৰ তদন্তও ঘোষণা হ'ব লাগে। এতিয়া SIT গঠন কৰিছে, SITত বিষয়াক দায়িত্ব দিছে, SITয়ে তদন্ত কৰিব। কিন্তু মূল কথাটো হৈছে জুবিন গাৰ্গৰ মৃত্যুত মানুহৰ গাফিলতিৰ কাৰণে তেওঁ মৃত্যুমুখলৈ গ'ল, সেই বিষয়টোৰ এটা তদন্ত, তাৰ সমান্তৰালভাৱে ইয়াত অৰ্থনৈতিক অপৰাধ জড়িত হৈ আছে নেকি সেই কথাটোৰ তদন্ত লাগিব। এতিয়া এই সিদ্ধাৰ্থ শৰ্মা নামৰ এজন ব্যক্তি, জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁক আপোনালোক সকলোৱে, আমি সকলোৱে এটা কথাৰ কাৰণেই জানো
যে জুবিন গাৰ্গৰ কোনোবা অনুৰাগী জুবিন গাৰ্গৰ ওচৰ চাপিবলৈ বিচাৰিলে তেওঁক ঠেলাগতা কৰিব লাগে, অপদস্থ কৰিব লাগে, বেয়া ব্যৱহাৰ কৰিব লাগে, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লাগে, এইটোৱেই আছিল সিদ্ধাৰ্থ শৰ্মাৰ কাম। সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰৰ দায়িত্ব কি? অকল ষ্টেজত উঠাৰ আগত পেমেণ্ট পালে নে নাই, দিবলগীয়া পইচাৰ পৰা 50,000 40,000 টকা কমিছে নেকি, সেইটো হিচাপ কৰাটোৱে তেওঁৰ কাম নেকি? কোনো অনুৰাগীয়ে জুবিন গাৰ্গৰ এবাৰ দৰ্শন ল'বলৈ গ'লে, জুবিন গাৰ্গৰ লগত ফটো এখন উঠিবলৈ গ'লে, জুবিন গাৰ্গৰ লগত একাষাৰ কথা পাতিব বিচাৰিলে তেওঁক অপদস্থ কৰাটো, ঠেলাগতা কৰি পঠিয়াই দিয়াটোৱে তেওঁৰ কাম নেকি? তেওঁ যদি মেনেজাৰ হয়, জুবিন গাৰ্গৰ লগত ইমান দিনৰ পৰা চাহটোৰ দৰে আছে, তাৰ পাছত এতিয়া নেম কেয়াৰ কৰ্তৃপক্ষই কৈছে যে জুবিন গাৰ্গক স্পষ্টভাৱে মানা কৰা হৈছিল তেওঁ যাতে জুই আৰু পানীৰ ওচৰলৈ নাযায়, তেওঁৰ অপকাৰ হ'ব পাৰে। এই ব্যক্তিগৰাকীৰ নৈতিক দায়িত্ব আছিল নে নাই জুবিন গাৰ্গক পানীত সাগৰত সাঁতুৰিবলৈ যে বাধা দিব লাগিছিল? আৰু এটা অবান্তৰ কথা কৈ থাকি লাভ নাই, এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে জুবিন গাৰ্গেনো কাৰ কথা শুনে। নুশুনিলেও যেনেকেই নহওক বাধা দিয়াটো এই ব্যক্তিজনৰ নৈতিক দায়িত্ব আৰু জাতীয় দায়িত্ব আছিল। তেওঁক ঠেলাগতা কৰিব লাগে, অপদস্থ কৰিব লাগে, বেয়া ব্যৱহাৰ কৰিব লাগে, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লাগে, এইটোৱেই আছিল সিদ্ধাৰ্থ শৰ্মাৰ কাম। সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰৰ দায়িত্ব কি? অকল ষ্টেজত উঠাৰ আগত পেমেণ্ট পালে নে নাই, দিবলগীয়া পইচাৰ পৰা 50,000 40,000 টকা কমিছে নেকি, সেইটো হিচাপ কৰাটোৱে তেওঁৰ কাম নেকি? কোনো অনুৰাগীয়ে জুবিন গাৰ্গৰ এবাৰ দৰ্শন ল'বলৈ গ'লে, জুবিন গাৰ্গৰ লগত ফটো এখন উঠিবলৈ গ'লে, জুবিন গাৰ্গৰ লগত একাষাৰ কথা পাতিব বিচাৰিলে তেওঁক অপদস্থ কৰাটো, ঠেলাগতা কৰি পঠিয়াই দিয়াটোৱে তেওঁৰ কাম নেকি? তেওঁ যদি মেনেজাৰ হয়, জুবিন গাৰ্গৰ লগত ইমান দিনৰ পৰা চাহটোৰ দৰে আছে, তাৰ পাছত এতিয়া নেম কেয়াৰ কৰ্তৃপক্ষই কৈছে যে জুবিন গাৰ্গক স্পষ্টভাৱে মানা কৰা হৈছিল তেওঁ যাতে জুই আৰু পানীৰ ওচৰলৈ নাযায়, তেওঁৰ অপকাৰ হ'ব পাৰে। এই ব্যক্তিগৰাকীৰ নৈতিক দায়িত্ব আছিল নে নাই জুবিন গাৰ্গক পানীত সাগৰত সাঁতুৰিবলৈ যে বাধা দিব লাগিছিল? আৰু এটা অবান্তৰ কথা কৈ থাকি লাভ নাই, এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে জুবিন গাৰ্গেনো কাৰ কথা শুনে। নুশুনিলেও যেনেকেই নহওক বাধা দিয়াটো এই ব্যক্তিজনৰ নৈতিক দায়িত্ব আৰু জাতীয় দায়িত্ব আছিল। এই দায়িত্ব পালনত তেওঁ ব্যৰ্থ হৈছে, তাৰ কাৰণে তেওঁ শাস্তি পাব লাগিব। আইনৰ দৃষ্টিত শাস্তি হ'বতো হ'বই, কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে যে জুবিন গাৰ্গক অসমে হেৰুৱাইছে, সেই কথাটোত অসমৰ মানুহ আশ্বস্ত হৈছে, আৰু তাৰ কাৰণে অসমৰ জাতীয় শত্ৰুত দুইজন পৰিণত হৈছে। তেওঁলোকক অসমৰ মানুহে ক্ষমা নকৰে, এইটো স্পষ্ট কথা। আজি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰ্থনৈতিক অপৰাধ যদি আছে, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই ক'ব লাগিব যে সিদ্ধাৰ্থ শৰ্মাই ৰয়েলটিৰ পইচা পাই আছে নেকি, কপিৰাইটৰ পইচা পাই আছে নেকি। ঠিকেই, কিন্তু এই SIT-খনত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা আছে অসম চৰকাৰৰ, তাৰ পৰা কাৰোবাক সন্নিৱিষ্ট কৰা হৈছে নাই? আজিকালি টেক্সেশ্যনৰ ফালৰ পৰাও এইবোৰৰ অনুসন্ধান কৰে, কাৰোবাক তাত সন্নিৱিষ্ট কৰা হৈছে নাই? ED ব্যৱহাৰ কৰাৰ কথা ভাবিছেনে নাই চৰকাৰখন? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। কাৰণ এতিয়া জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পীয়ে এই কথাটো কৈছে, জুবিন গাৰ্গৰ ঘনিষ্ঠ মানুহে কৈছে যে এখন চাইকেল, এখন ভেস্পা লৈ অসমলৈ অহা, জুবিন গাৰ্গৰ ওচৰলৈ অহা সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিগৰাকী এতিয়া কেইবাখনো বিলাসী বাহনৰ মালিক। তেওঁৰ বিভিন্ন স্থানত ঘৰ মাটি আছে, তেওঁৰ নামত হোটেল থকাৰ, মিউজিক এণ্টাৰপ্ৰাইজ থকাৰ, বটলিং প্লেণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগবোৰতো তদন্ত হ'ব লাগিব। তেওঁ আয় বহিৰ্ভূত উপাৰ্জন আছে নেকি সেই কথাটোৰ চৰকাৰে তদন্ত কৰিব লাগিব, আৰু এই অৰ্থনৈতিক অপৰাধৰ কাৰণেও তেওঁক দোষী সাব্যস্ত কৰিব লাগিব। যিবোৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে সকলোৱে দেখিছোঁ, জুবিন গাৰ্গ জাতীয় সম্পদটো, সেই কথাটোৰ উপলব্ধি সকলোৱে কৰিব লাগিব। যিবোৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে, এতিয়া শেখৰ গোস্বামী নামৰ এগৰাকী তেখেতৰ সহশিল্পী, তেওঁ আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ এগৰাকী সদস্যই কথা পতাৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে। স্ক্ৰীনশ্বটখিনি তেওঁলোকে কথা পতাৰ হয় বুলি তেওঁলোকে মানি লৈছে। সোধপোছ কিয় কৰা নাই এই মুহূৰ্তলৈকে? CID-ক তদন্তৰ দায়িত্ব দিয়া হ'ব, অসম আৰক্ষীয়ে তদন্ত ভালদৰে কৰিব। এই কথাটো জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই চৰকাৰে ঘোষণা কৰিছে। দুজন বাৰু এতিয়াও পলাতক অৱস্থাত আছে, কিন্তু অসমত থাকি যিসকলে সংবাদ মাধ্যমত বক্তব্য ৰাখি আছে, অসমত থাকি যিসকলে জুবিন গাৰ্গৰ ঘৰলৈ আহ-যাহ কৰি থাকিব পাৰিছে, সেইসকল অভিযুক্তৰ, সেইসকল জুবিন গাৰ্গৰ সেই সময়ত লগত থকা ব্যক্তিৰ এতিয়ালৈকে সোধপোছ কিয় কৰা হোৱা নাই, তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই দিব লাগে। অসমৰ মানুহৰ সহ্যৰ এটা সীমা আছে। এইটো কথা নিশ্চিত, এইটো কথা হয় যে পৰিয়ালৰ মানুহেই ক'ব লাগিব ৰয়েলটিৰ কথা কি হ'ব, কপিৰাইটৰ কথা কি হ'ব। কিন্তু জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হিচাপে, অসমৰ এটা জাতীয় সংগঠন হিচাপে আৰু এজন অসমীয়া হিচাপে
আপুনি মই আমি সকলোৱে কথাটো বিচাৰোঁ যে জুবিন গাৰ্গে যোৱা 30টা বছৰে দিনে নিশাই নিজৰ স্বাস্থ্যৰ কথা নাভাবি কষ্টৰে উপাৰ্জন কৰা প্ৰতিটো ধন গৰিমা শইকীয়া গাৰ্গৰ ওচৰত যাব লাগে, তেওঁৰ পৰিয়ালৰ ওচৰত যাব লাগে। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সেইসকল ব্যক্তি যি জুবিন গাৰ্গৰ লগত শেষ মুহূৰ্তত আছিলে তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগিব। কেতিয়ালৈকে ৰৈ আছে? সেই ইয়তখন কেতিয়া গৈ তাত SIT উপস্থিত হ'ব? SIT যাব পাৰিব নে নোৱাৰিব? এই প্ৰশ্নবোৰৰ উত্তৰ লাগিবতো। তাত থকা কোষ্টেল গাৰ্ডসকল, পৰ্টৰ CCTV এইবোৰৰ পৰীক্ষা হ'বনে নহয়? 7 দিন হৈ গ'ল। যদি এই তথ্য প্ৰমাণবোৰ নোহোৱা হয় আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব নাপায় সেই প্ৰশ্নটোৰ আমাক উত্তৰ লাগে। অসমৰ মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, সেই সীমাটোৰ সৈতে কোনেও নেখেলা ভাল। সেই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী ব্যক্তি মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল ভাৰতৰ নাগৰিক, মাতি আনক, চুচৰাই আনক, ইয়াত আনি তদন্তৰ ব্যৱস্থা কৰক। তাত গাহৰি মাংস মদ খুৱাই জুবিন গাৰ্গক সাগৰত নামিবলৈ দি নিজে এজনো নামি নগ'ল। জুবিন গাৰ্গ ডুবি থকাৰ সময়ত ভিডিঅ' কৰি থাকিলে, খিকিন্দালি কৰি থাকিলে। সেই সকলো জাতীয় শত্ৰু মাতি আনি চুচৰাই আনি তেওঁলোককো সোধপোছ কৰিব লাগে, তদন্ত কৰিব লাগে, শাস্তি দিব লাগে। জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা কোনে নাজানিছিল? তাৰ পাছতো তেওঁক সাগৰলৈ লৈ যোৱা হ'ল। এই অৱহেলাৰ শাস্তি কি নাপাব? সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই কি কৈ আছে এতিয়া যে জুবিন গাৰ্গ ৰিলেক্স কৰিবলৈ নিজে যাম বুলি কৈছিল, অথচ তেওঁৰ কেইবাগৰাকী সহশিল্পী যোৱাৰ আগত তেওঁক লগ পোৱাৰ মানুহবোৰে বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গে শ্যামকানু মহন্ত বোলা মানুহজনৰ কামোৰত যাব লগা হৈছিল, তেওঁক মাতি মাতি ব্যতিব্যস্ত কৰাৰ কাৰণে যাব লগা হৈছিল। আৰু তেওঁ এতিয়া কি স্পষ্টীকৰণ দিছে? জুবিন গাৰ্গ সাগৰলৈ যোৱাটো তেওঁ গম নাপায়। দুটা কথা, জুবিন গাৰ্গ সাগৰলৈ যোৱাটো যদি তেওঁ গম পায় আৰু তেওঁ যোৱাত বাধা দিয়া নাছিলে তেতিয়াহ'লে তেওঁ এইটো অপৰাধ কৰিছে। আৰু যদি তেওঁ কোৱা ধৰণেৰে জুবিন গাৰ্গ সাগৰলৈ যোৱাটো তেওঁ সঁচাকৈয়ে গম নাপায় তেতিয়াহ'লে এইটো তাতকৈ ডাঙৰ অপৰাধ। কাৰণ অসমৰ পৰা কোনো যদু মধুক লৈ যোৱা নাছিলে, অসমৰ জাতীয় সম্পদটো তেওঁ লৈ গৈছিলে। আৰু লৈ যোৱাৰ পাছত তেওঁ ক'ত আছে, কেনেকৈ আছে, তেওঁৰ লগত কোন আছে, এই কথাখিনিৰ যদি অলপো আলপৈচান ধৰা হোৱা নাছিলে, এই কথাখিনিৰ যদি অলপো যতন লোৱা নাছিলে তেতিয়াহ'লে জুবিন গাৰ্গক লৈ যে তেওঁ কেৱল বেপাৰ কৰিছে এই কথাটো তেওঁ অস্বীকাৰ কৰি লাভ নাই। আৰু তাৰ কাৰণে তেওঁ শাস্তিৰ সন্মুখীন হ'ব লাগে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এই গোটেই ঘটনাটোৰ পানী নসৰকা ধৰণৰ তদন্ত লাগিব। অসমৰ মানুহ ক্ষোভত আছে। আমি মম শিখা সমদল কৰিছোঁ সংবেদনশীলতা বজাই ৰাখি। আন্দোলনৰ পৰিৱেশ নহয় আচলতে, কিন্তু জুবিন গাৰ্গক ন্যায় লাগিব, এই কথাটো খাটাং। এইখিনি সময়ত যিকোনো ধৰণৰ আন্দোলনৰ কাৰণে আহ্বান জনালে মানুহ উবুৰি খাই পৰিব। চৰকাৰে সেই কথাটো বুজি পোৱা উচিত। কিন্তু আমি সংবেদনশীলতা ৰক্ষা কৰিব বিচাৰিছোঁ। শিল্পীগৰাকীৰ শ্ৰাদ্ধ শেষ হোৱা নাই, কিন্তু ন্যায়ৰ কাৰণে আৰু ৰ'ব নোৱাৰি। এসপ্তাহ হৈ গ'ল। যি ধৰণেৰে তদন্ত আগবাঢ়িব বুলি মানুহে আশা কৰিছে আগবঢ়া নাই, কিন্তু আৰু লেহেমীয়া হ'ব নোৱাৰিব, ক্ষিপ্ৰ হ'ব লাগিব। এই প্ৰশ্নবোৰৰ অসমীয়া মানুহক উত্তৰ দিব লাগিব। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, বাৰে বাৰে কৈ আছোঁ এওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ অপৰাধ। আৰু যে ভিডিঅ'বোৰ আহি আছে, জুবিন গাৰ্গৰ মৃত্যু হৈছে, অসমৰ জাতীয় সম্পদ এটা হেৰাই গৈছে, আৰু ৱেব ছিৰিজ পাইছে নেকি এখন? এটা ভিডিঅ' এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এৰি আছে। এই ভিডিঅ'বোৰৰ উৎস কি তাৰো তদন্ত হ'ব লাগে। ভিডিঅ'বোৰ অৰিজিন নে এডিট কৰি দিয়া হৈছে, নে সম্পাদনা কৰি তাত তথ্য প্ৰমাণ নোহোৱা কৰিবলৈ চেষ্টা কৰা হৈছে, এই বিষয়বোৰ তদন্তৰ আওতাত আহিব লাগে। আৰু এই ভিডিঅ'বোৰ এটাকৈ ৱেব ছিৰিজৰ দৰে এৰি কেৱল ভিউজ গোটাই থাকিব বিচৰা মানুহবিলাককো তদন্তৰ আওতাত আনিব লাগে। জাতিটোৰ সংকটৰ সময়, জাতীয় আৱেগ বহ্নিমান হৈ থকাৰ সময়, এই সময়খিনিত নিজৰ বেপাৰৰ কথা চিন্তা কৰা এনেকুৱা সকলো ব্যক্তিকে তদন্তৰ আওতাত আনিব লাগে। আৰু জুবিন গাৰ্গৰ মৃত্যুত যিসকল লোকৰ গাফিলতি আছিলে, সেয়াত উদ্যোক্তা শ্যামকানু মহন্ত আৰু তেওঁৰ সংগীবৃন্দ হওক, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে তেওঁৰ লগত যোৱা জুবিন গাৰ্গৰ লগত যোৱা দলটো হওক, আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সেই শেষ মুহূৰ্তত লগত থাকি খিকিন্দালি কৰি থকা জাতিদ্ৰোহীকেইটা হওক, প্ৰত্যেকেই তদন্তৰ আওতালৈ আহিব লাগিব। আৰু প্ৰত্যেককে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে দাবী জনাইছোঁ। এই তদন্ত ক্ষিপ্ৰ হ'ব লাগিব, এই তদন্ত পানী নসৰকা হ'ব লাগিব। আৰু পুনৰ কৈছোঁ, শ্যামকানু মহন্তৰ লগত সম্পৰ্ক বেয়া বুলি হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে। তেওঁ তেতিয়াহ'লে এইটো কথাও কওকচোন, তেওঁ চৰকাৰত অহাৰ পাছৰ পৰা, আগৰখিনি বাদেই দিলোঁ, 21 চনৰ পৰা এতিয়ালৈকে শ্যামকানু মহন্তক উৎসৱ পাতিবৰ কাৰণে কিমান টকা চৰকাৰী বিভাগসমূহৰ পৰা দিলে, সেই কথাটো ৰাজহুৱা কৰক। শ্যামকানু মহন্তই
বাৰে বাৰে কৈ থাকে তেওঁ বিনিয়োগ অসমলৈ বিনিয়োগ কঢ়িয়াই আনিছে। সেইকাৰণে আমি চৰকাৰৰ পৰা এখন শ্বেতপত্ৰ বিচাৰিছোঁ আৰু তদন্ত অডিট বিচাৰিছোঁ যে শ্যামকানু মহন্তই কিমান টকা চৰকাৰৰ পৰা আদায় কৰিলে আৰু তেওঁৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে অসমত কি বিনিয়োগ আহিলে, এই কথাটো ৰাজহুৱা হ'ব লাগে। কোনো কাৰণত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক নিজৰ বিৰুদ্ধে থকা সাক্ষ্য প্ৰমাণ নোহোৱা কৰি এটা সুবিধাজনক পৰিৱেশত আত্মসমৰ্পণ কৰাৰ সুযোগ দিব নালাগে আৰু তেওঁক দুইজনকে অনতিপলমে গ্ৰেপ্তাৰ কৰি এটা জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ গাফিলতিয়ে লোৱা ভূমিকা, তেওঁলোকৰ গাফিলতিৰ অৱদান, সেই কথাৰো তদন্ত হ'ব লাগে। একে সময়তে অৰ্থনৈতিক অপৰাধৰো এই দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ। নহয় মই ব্যক্তিগৰাকীৰ নামেই কৈ দিছোঁ। সঞ্জীৱ নাৰায়ণৰ কথা আপোনালোকে সুধিব বিচাৰিছে। তেখেতে 5 দিনৰ পাছত সংবাদমেল দিছে। তেখেতে কৈছে যে তেওঁ তদন্তকাৰী সংস্থাক সহযোগ কৰিব। এই মুহূৰ্তলৈকে নিজে সহযোগ কৰিম বুলি কোৱা মানুহজনকো সোধপোছৰ কাৰণে মতা হোৱা নাই। কেনেকুৱা আচৰিত কথা। তেওঁ কৈ আছে তেওঁ সহযোগ কৰিব, তেওঁ কিয় সোধপোছৰ কাৰণে মাতা নাই? শেখৰ গোস্বামী বোলা এই বাদ্যযন্ত্ৰীগৰাকী তেওঁৰ লগত থকা, তেওঁ আহি সংবাদ মাধ্যমত বক্তব্য ৰাখি আছে। তেওঁৰ স্ক্ৰীনশ্বটে ভাইৰেল হৈছে। তেওঁৰ স্ক্ৰীনশ্বটৰ পৰা এইবোৰ কথা আহিছে সিদ্ধাৰ্থ শৰ্মাই কি ধৰণে জুবিন গাৰ্গক এক্সপ্লইট কৰি আছিলে, অথচ তেওঁক সোধপোছৰ কাৰণে মতা হোৱা নাই। গতিকে তদন্তটো ৰাইজ আশ্বস্ত হ'ব পৰা ধৰণেৰে যাতে আগবাঢ়ে, সেই দাবীটো উত্থাপন কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে চৰকাৰক সেই দাবীটো উত্থাপন কৰিছোঁ। নহ'লে ৰাইজ খুব ক্ষোভত আছে, ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নোলোৱা ভাল। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চৰকাৰে ইচ্ছা কৰিলে যে গ্ৰেপ্তাৰ কৰিব পাৰিব, সেই কথাটো আমি সকলোৱে জানো। তেওঁলোক হুজি অল কায়দা মৌলবাদী নহয়তো। তেওঁলোকক যদি তেওঁলোকৰ মোবাইলত, তেতিয়া শ্যামকানু মহন্তই নিজৰ মোবাইলৰ পৰা, তেওঁৰ প্ৰফাইলৰ পৰা অসমৰ নিউজ চেনেল চাই থকাটো ওলাইছে স্পষ্টভাৱে। চৰকাৰে তেওঁৰ লোকেশ্যনটো ট্ৰেছ কৰিব পৰা নাই বুলি ক'লে কোনে বিশ্বাস কৰিব? আমি সেইকাৰণে কৈ আছোঁ, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক নিজৰ বিৰুদ্ধে থকা সাক্ষ্য প্ৰমাণখিনি নোহোৱা কৰি এটা সুবিধাজনক পৰিৱেশত আত্মসমৰ্পণৰ সুযোগ দিব নালাগে। তেওঁলোক দুয়োজনকে গ্ৰেপ্তাৰ কৰিব লাগে। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছে তেওঁলোক অসমতে আছে, ক'ৰবাত কৈছে শ্বিলঙত আছে, ক'ত আছে আমি নাজানো। ভাৰতবৰ্ষৰ যি প্ৰান্ততে আছে তেওঁলোকক কৰায়ত্ব কৰি ধৰি আনিব লাগে। আৰু যদি ভাৰতবৰ্ষৰ বাহিৰতো আছে, লুকআউট নটিচ জাৰি কৰিব লাগে, পলাতক ঘোষণা কৰিব লাগে। কোনো কাৰণত এই ব্যক্তি দুজনক ক্ষমা কৰিব নালাগে, গ্ৰেপ্তাৰ কৰিব লাগে, শীঘ্ৰে শাস্তিৰ ব্যৱস্থা কৰিব লাগে।